মানুহজনে তাৰমানে আমাক বিয়া কৰাৰ কাৰণে হুমকি দিয়ে আৰু সেইকাৰণে মোৰ 5-6 বছৰ ধৰি এইটো চলি আছে। মোৰ দেউতাকে অমান্তি হোৱাৰ কাৰণে আমাৰ পুখুৰীত দিগ দিছে আৰু খেতিটো জ্বলাই দিছে, ধান খেতি, আৰু আমাৰ দেউতাকক মাৰিছে। আৰু মই স্কুলত যোৱাৰ সময়ত মোক বেয়া বেয়া কথাৰে ইংগিত দিয়ে আৰু জুম বান্ধি থাকে, গুণ্ডা দি উঠাই ল'ব, সেইবোৰ হুমকি দিয়ে। আৰু মোক স্কুলত যাবলৈ নিদিয়ে, মই উভতি আহোঁ, এই ধৰণৰ কথাবোৰ পাতি থাকে। কোনে কোনে ভাবুকি দিয়ে? ৰৌফ আৰু তেওঁৰ সৰু ভাই জাকিৰুল, তেওঁৰ দেউতাকে এইবোৰৰ লগত আছে। তাৰ লগত তোমাৰ লগতো কোনো ধৰণৰ সম্পৰ্ক নাছিল? নাই, নাছিল। বিয়াৰ প্ৰস্তাৱ দিছিল তোমাক? হয়, অমান্তি হোৱাৰ কাৰণে মোৰ দেউতাকক মাৰিছে আৰু বহুতো ক্ষতি কৰি আছে এতিয়ালৈকে। আমাৰ সম্পত্তিৰ ওপৰত তাৰমানে বেয়া ধৰণৰ প্ৰভাৱ পেলাই আছে। আমি নাকচ কৰোঁতে মোক মাৰি পেলাব বুলি ভয় দেখুৱাইছে। মোৰ নিজা মানুহৰ ওচৰত কৈছে তাক মাৰি পেলাম, ছোৱালীটো নিদিলে। তাৰপিছত ছোৱালীটো স্কুলত যায়, যোৱাৰ সময়ত ৰাস্তাত জুম পাতি থাকে, নানান ধৰণৰ ভাবুকি দিয়ে যে তাক উঠাই লৈ যাম, গুণ্ডা দি ল'ম, কিডনেপ কৰিম। ছোৱালীটো ভয়তে পৰীক্ষাও এটা দিয়া নাই, ভয়ত যিদিনা এই ঘটনাটো হয় সেই পৰীক্ষাটো দিয়া নাই, ভয় কৰি গুচি আহিছে। এনেকুৱা ভয় কৰে, তাত নিজে এটা ভাই নাই, খুব অসহায়ভাৱে চলে। মোৰ এখন ছোৱালী স্কুলত পঢ়ি আছে, তেওঁৰ বয়স হোৱা নাই। মোৰ সৰু ভাই, তাৰ সৰু ল'ৰাটো দি বিয়াৰ প্ৰস্তাৱ দিয়ে। এই প্ৰস্তাৱত মই অমান্তি হওঁ। মই কৈছোঁ মোৰ এটা ছোৱালী মই পঢ়াম, তোমাৰ ল'ৰাটো বেলেগ ঠাইত বিয়া কৰা, আমি ছোৱালীটো পঢ়াম। তেওঁ মান্তি নহয়। এই ক্ষেত্ৰত মোক খুব হাৰাশাস্তি কৰি আছে। নিদিয়াৰ বিনিময়ত, মান্তি নোহোৱাত তেওঁ কি কৰিছে, মোৰ খেতিত হাল বাইছে, আৰু সেইটো হাল বাওঁতে মই বাধা দিব যাওঁত মোক অপমান কৰিছে, পানীত পুতি ধৰিছিল। মৰমৰ অৱস্থাত হৈছিলোঁ, ওচৰত থকা মানুহবিলাকে মোৰ জীৱনটো ৰক্ষা কৰিছে। তাৰপিছত এইখিনিতে ক্ষান্ত নহয়, ৰাতি আকৌ মোৰ পুখুৰী আছে, এই পুখুৰীটোত দিগ দিছে। 4 বছৰৰ মাছ আমাৰ পুখুৰীত আছিল, সম্পূৰ্ণ মাছবিলাকে মৰি গৈছে। এইখিনিতো ক্ষান্ত নহ'ল, মোৰ পথাৰত ধান খেতি পথাৰত চব ধান ঠিকেই আছে, কেৱল মোৰ ধানটোতে ঘাস মাৰা ঔষধ বুলি কয়, এই ঘাস মাৰা ঔষধ দি একদম কৰি পেলাইছে। তাৰপিছত আমি অন্তলি থানাত ইজাহাৰ কৰোঁ। ইজাহাৰ কৰাত তেওঁ থানাৰ আইচিৰ বস্তুটো লৈ অলপ মাতাত তেওঁক ধৰি লৈছিল, ধৰি লোৱাত তেওঁক কথা দিছিল যে বস্তুটো মিলিম, কিন্তু মিলাৰ কথা কৈ আজি 15 দিন পাৰ হৈ যায়, তেওঁক কোনো মানব নোৱাৰে। তেওঁ ইমান দম দি চলে। মোক SP পৰা ফোন কৰি SP দি মোক উঠাই ল'ব, মোক জেল হাজতত ভৰাব, মোক প্ৰাণে মাৰাত ভয় দেখুৱাই, নিদিলে মোক জীয়াই থকাৰ নিদিব বুলি কয়। এই ক্ষেত্ৰত মই বহুতজনৰ ওচৰত, মাথামৰিদের ওচৰত গৈছোঁ। আনকি সমাজৰ এখন মাতাব্বৰে এই বস্তুটো শুদ্ধ মীমাংসা দিম বুলি আমাৰ ওচৰত কথা দিয়ে, অথচ সেই মাতাব্বৰেই, সেই সমাজৰ দেওনীতিয়ে এই বস্তুটো কোনো সিদ্ধান্তত নিদিলে, বৰঞ্চ এই বস্তুটো লাহে লাহে বাঢ়ি আছে, সীমা পাৰ হৈ গৈছে। এতিয়া আমি চৰকাৰৰ ওচৰত আমি দাবী জনাওঁ, মোৰ এই অসহায় জীৱনটো, মোৰ চাকৰি কাৰণেও শেষ, মোৰ বয়সো শেষ। এই বয়সত মই যে ইমান লজ্জাহীনভাৱে হৈছোঁ, ইমান অপমান হৈছোঁ, এই অপমান, এই ক্ষয়ক্ষতিৰ বুজ আমি চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ, যাতে চৰকাৰে আমাক
এইটো এটা শুদ্ধ সিদ্ধান্তত উপনীত কৰি দিয়ে।